প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, ৱেলকাম বেক টু মাই চেনেল ফিজিক্স উইথ নবীৰ ছাৰ। মই আজি তোমালোকৰ আগত উপস্থিত হৈছোঁ ক্লাছ 10ৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন চেপ্টাৰৰ অন্তিম পৰ্যায়ৰ এটা ক্লাছ ল'বলৈ। মই ইতিমধ্যে সেইটো চেপ্টাৰৰ বহুতকেইটা ক্লাছ ইতিমধ্যে কৰিছোঁ। আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যিমানখিনি আছা খুব ধুনীয়াকৈ কথাখিনি বুজি পাইছা। আধুনিক পৰ্যাবৃত্ত তালিকালৈকে মই আহিছিলোঁ আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ ট্ৰেন্ডছ মানে আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ ধৰ্মসমূহ কেনেদৰে পৰিৱৰ্তন হয় সেই সম্পৰ্কে মই লাষ্ট এটা ক্লাছ কৰিছিলোঁ। মই কৈছিলোঁ যে আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবিলাকৰ যোজ্যতা কেনেদৰে পৰিৱৰ্তন হয়, যোজ্যতানো কি বস্তু, তাৰ পৰিৱৰ্তন কেনেকৈ হয়, পৰ্যায় এটাত কেনেকুৱা হয়, বৰ্গ এটাত কেনেকুৱা হয়, সেই সম্পৰ্কে ব্যাখ্যা কৰিছিলোঁ। আজি সেই তাৰ পৰাই মই ক্লাছটো কেৰি অন কৰিম, অৰ্থাৎ আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবিলাকৰ আন এটা ধৰ্মৰ কেনেদৰে পৰিৱৰ্তন হয় তাৰ ব্যাখ্যা আগবঢ়াম। গতিকে তোমালোকৰ নিশ্চয় মনত আছে যে আধুনিক পৰ্যাবৃত্ত তালিকাত কেনেকুৱা ধৰণৰ কেইটা বৰ্গ আছে আৰু কেইটা পৰ্যায় আছে। আধুনিক পৰ্যাবৃত্ত তালিকাত মুঠ 18টা বৰ্গ আছে আৰু 7টা পৰ্যায় আছে। মই যদি আধুনিক পৰ্যাবৃত্ত তালিকাৰ কথাখিনি ক'বলৈ যাওঁতে মই লিখি ল'ব পাৰোঁ। সাপোজ এনেকুৱা 1 নম্বৰ বৰ্গ, 2 নম্বৰ বৰ্গ, তাৰপিছত 3ৰ পৰা 12লৈকে কোনো আমাৰ আলোচনাৰ বিষয় নহয়, ইয়াত আমাৰ নাথাকে, মানে 3ৰ পৰা 12লৈকে এইখিনিৰ ভিতৰত আছে। তাৰপিছত 13, 14, 15, 16, 17, 18, ঠিক আছে। মুঠ 18টা বৰ্গ থাকে আৰু পৰ্যায় থাকে 7টা। প্ৰথম পৰ্যায়ৰ 1 নম্বৰ বৰ্গত থকা মৌলটো হৈছে হাইড্ৰজেন। তাৰপিছত লাষ্টত থকা 1 নম্বৰ পৰ্যায়ত দুটা মৌলই আছে, হাইড্ৰজেন আৰু হিলিয়াম। নিশ্চয় তোমালোকে দেখা পাই আছা। 1 নম্বৰ পৰ্যায়ত দুটা মৌল, হাইড্ৰজেন আৰু হিলিয়াম। এটা আছে 1 নম্বৰ বৰ্গত আৰু এটা আছে 18 নম্বৰ বৰ্গত। তাৰপিছত আছিলে লিথিয়াম, বেৰিলিয়াম। এইখিনিৰ পৰা এইখিনি কমপ্লিট নাই, অৰ্থাৎ আধুনিক পৰ্যাবৃত্ত তালিকাৰ যিটো শ্ৰেণী বিভাজন মৌলবিলাকৰ যিটো তালিকা, লিথিয়ামৰ, বেৰিলিয়াম। তাৰপিছত 12ৰ পৰা 3ৰ পৰা বৰ্গ 3 নম্বৰৰ পৰা 4 নম্বৰলৈকে 12 নম্বৰলৈকে কোনো মৌল নাই। তাৰপিছত 13 নম্বৰ আছে লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ক্লৰিন, নিয়ন, ঠিক আছে। তাৰপিছত আহি গ'ল তোমাৰ 3 নম্বৰ পৰ্যায়ত ছডিয়াম, মেগনেছিয়াম, এইখিনিত নাই, এলুমিনিয়াম, ছডিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, সিলিকন, ফসফৰাছ, সালফাৰ, ক্লৰিন, আৰ্গন। 4 নম্বৰ পৰ্যায়ত দুটা মৌল আছে, আমি আলোচনা কৰিম। আচলতে বহুতকেইটা মৌল আছে, কেইটা আছে মনত আছে? ইয়াৰ আগৰ ক্লাছত সেইখিনি কথা ব্যাখ্যা কৰিছিলোঁ যে পটেছিয়াম, কেলছিয়াম, স্কেণ্ডিয়াম, টিটেনিয়াম, ভেনেডিয়াম এইবিলাক আছে আৰু এইখিনি কথা আমি আলোচনা কৰিম। বা এইখিনি হৈছে তোমাৰ 1 নম্বৰ পৰ্যায়, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, এইবিলাক আধুনিক পৰ্যাবৃত্ত তালিকা। সামগ্ৰিকভাৱে আধুনিক পৰ্যাবৃত্ত তালিকাৰ মই এটা সামগ্ৰিক এটা আইডিয়া লিখি ল'লোঁ, লিখি ল'লোঁ। এতিয়া ইয়াৰ পৰা আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলবিলাকৰ ধৰ্মৰ কেনেদৰে পৰিৱৰ্তন হয় তাত 1 নম্বৰ ধৰ্ম মই ইতিমধ্যে আলোচনা কৰিছিলোঁ। তোমালোকক হয়তো মনত আছে 1 নম্বৰ ধৰ্মটো মই কৈছিলোঁ যে মৌলবিলাকৰ যোজ্যতাৰ কেনেদৰে পৰিৱৰ্তন হয়, হাউ দ্য ভেলেন্সিজ, যোজ্যতাৰ পৰিৱৰ্তন কেনেদৰে হয় সেই সম্পৰ্কে মই ইতিমধ্যে ব্যাখ্যা কৰিছিলোঁ। হাউ দ্য ভেলেন্সি ইজ চেঞ্জেছ ইন মডাৰ্ণ পেৰিয়ডিক টেবল, যোজ্যতাৰ পৰিৱৰ্তন মই কৈছিলোঁ। তোমালোকৰ নিশ্চয় মনত আছে যে আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলবিলাকৰ যোজ্যতা পৰ্যায় এটাত, যিকোনো পৰ্যায়ত মৌলবিলাকৰ যোজ্যতা প্ৰথমে বাঢ়ে, তাৰপিছত সৰ্বোচ্চ হৈ আকৌ কমি যায়, ঠিক আছে। আৰু বৰ্গত যোজ্যতাৰ কোনো পৰিৱৰ্তন নহয়। যিকোনো বৰ্গত, আধুনিক পৰ্যাবৃত্ত তালিকাৰ যিকোনো বৰ্গত মৌলবিলাকৰ যোজ্যতা একে থাকে। এতিয়া আহিম আমি 2 নম্বৰ কথালৈ, সেইটো আছে যে আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলৰ আকাৰৰ কেনেদৰে পৰিৱৰ্তন হয়। আকাৰৰ পৰিৱৰ্তন, সাইজ, আকাৰৰ পৰিৱৰ্তন। মৌলৰ আকাৰ বুলি ক'লে, মৌল এটাৰ সাইজ বুলি ক'লে মৌলটো কিমান সৰু কিমান ডাঙৰ সেইটোৱে বুজায়। আচলতে যদি আমি লক্ষ্য কৰোঁ মৌলবিলাকৰ
মানে ইলেক্ট্ৰনীয় গঠন বা মৌলবিলাকৰ পৰমাণুৰ গঠন যেতিয়া আমি মানে লক্ষ্য কৰোঁ তেতিয়া তাতেই আমি সাইজটো গম পাই যাওঁ ঠিক আছে সেই আকাৰৰ কেনেদৰে পৰিৱৰ্তন হয় সেই সম্পৰ্কে আমি আলোচনা কৰিম আকাৰ মানে পাৰমাণৱিক ব্যাসাৰ্ধ বুলিও কোৱা হয় মৌলবিলাকৰ আকাৰ আসলতে কি বুলি কোৱা হয় পাৰমাণৱিক ব্যাসাৰ্ধ অৰ্থাৎ পাৰমাণৱিক ব্যাসাৰ্ধ কিমান সাইজৰ ব্যাসাৰ্ধ আকাৰ বুলি কোৱা অৰ্থাৎ মৌলবিলাকৰ আকাৰ আমি পাৰমাণৱিক ব্যাসাৰ্ধৰ দ্বাৰাও ৰিপ্ৰেজেন্ট কৰোঁ বুজাওঁ কাৰণ ব্যাসাৰ্ধ যদি সৰু হয় তেতিয়াহ'লে আকাৰ সৰু মৌল এটা পাৰমাণৱিক ব্যাসাৰ্ধ অৰ্থাৎ পাৰমাণৱিক ব্যাসাৰ্ধ মানে আমি যদি যিকোনো এটা মৌলৰ কথা আলোচনা কৰোঁ সাপোজ সোডিয়াম ঠিক আছে সোডিয়ামৰ নিউক্লিয়াছত 11টা প্ৰটন আৰু 11টা নিউট্ৰন থাকে আৰু ইয়াৰ বহিঃকক্ষত চাৰিওফালে বহিঃকক্ষত কিছুমান ইলেক্ট্ৰন বিলাক কিছুমান নিৰ্দিষ্ট কক্ষপথত ঘূৰি থাকে দেখা যায় যে ইয়াৰ প্ৰথম কক্ষ দুটা তাৰ পিছত 8টা তাৰ পিছত এটা ইলেক্ট্ৰন থাকে তাৰ মানে ইয়াৰ এনেকুৱা গতিকে সেই গোটেইখিনিক আমি পাৰমাণৱিক ব্যাসাৰ্ধ বুলি কওঁ যাৰটো কিমানখিনিলৈকে আৱৰি থাকে কিমান খিনিলৈকে আৱৰণ হৈ থাকে বা ব্যাসাৰ্ধলৈকে এই আগুৰি থাকে সেইটোকে আমি পাৰমাণৱিক ব্যাসাৰ্ধ বুলি কওঁ বিভিন্ন মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধ বেলেগ বেলেগ আৰু সেই কাৰণেই মৌলবিলাকৰ আকাৰো বেলেগ বেলেগ ঠিক আছে এইখিনি কথা আমি আলোচনা কৰিম আজি 2 নম্বৰ আলোচনা কৰিম আজি এটোটো ইয়াৰ আগৰ ক্লাছত হৈ গ'ল এতিয়া আমি আকাৰৰ পৰিৱৰ্তন কেনেদৰে হয় আধুনিক পৰ্যায়বিত তালিকাত কাট মৌলবিলাকৰ 3 নম্বৰ আলোচনা কৰিম যে মৌলবিলাকৰ ধাতৱীয় ধৰ্ম কেনেদৰে পৰিৱৰ্তন হয় নাইবা অধাতৱীয় ধৰ্ম তাৰ লগত ধাতৱীয় ধৰ্ম মানে কি অধাতৱীয় ধৰ্মৰ কথাও আহিব গতিকে মৌলবিলাকৰ ধাতৱীয় ধৰ্মৰ কেনেদৰে পৰিৱৰ্তন হয় আধুনিক পৰ্যায়বিত তালিকাত সেই বিষয়ে আলোচনা কৰিম কাৰ ধাতৱীয় ধৰ্ম মৌলবিলাকৰ ধাতৱীয় ধৰ্মৰ কেনেদৰে পৰিৱৰ্তন হয় তাৰমানে মেটালিক ইন নেচাৰ কেনেকৈ ধাতৱীয় ধৰ্মৰ মানে ধাতৱীয় গুণ মৌলবিলাকক আমি ধাতু অধাতু বা ধাতু কল্প আৰু এটা কথা কনসেপ্ট আহিব তোমালোকে পাবা গতিকে ধাতৱীয় ধৰ্ম মানেনো কি সেই বিষয়ে আমি আলোচনা কৰিম হোৱাট ইজ মানে তোমাৰ মেটালিক ইন নেচাৰ বা ধাতৱীয় ধৰ্ম কাৰ ওপৰত নিৰ্ভৰ কৰে সেই কথাটো আমি আলোচনা কৰিম গতিকে আৰু এই মৌলবিলাকৰ ধৰ্মৰ ধাতৱীয় ধৰ্মৰ কেনেদৰে পৰিৱৰ্তন হয় পৰ্যায়ত কেনেদৰে হয় আৰু বৰ্গত কেনেদৰে হয় সেই বিষয়ে আলোচনা কৰিম লগতে অধাতৱীয় ধৰ্মৰ কথাও আহিব গতিকে আজি মূল বিষয়বস্তু এইখিনি আমি আলোচনা কৰিম এতিয়া এটা এটাকে আলোচনা কৰোঁ তেতিয়াহ'লে প্ৰথম কথা আহিব আমাৰ মৌলবিলাকৰ আধুনিক পৰ্যায়বিত তালিকাত মৌল এটা আকাৰৰ কেনেদৰে পৰিৱৰ্তন হয় দেখিবা মৌলবিলাকৰ আকাৰৰ পৰিৱৰ্তন মই কৈছিলোঁ যে পাৰমাণৱিক ব্যাসাৰ্ধৰ পৰিৱৰ্তনৰ কথা আহিব অৰ্থাৎ পাৰমাণৱিক ব্যাসাৰ্ধ যাৰ বেছি মৌলটোৰ আকাৰ বেছি পাৰমাণৱিক ব্যাসাৰ্ধ যাৰ কম মৌলটোৰ আকাৰ কম দেখা যায় এনেকুৱা যদি আমি এটা যিকোনো এটা পৰ্যায়ৰ এটা মৌলৰ কথা আলোচনা কৰোঁ প্ৰথম পৰ্যায়ৰ কথা আলোচনা কৰোঁ সাপোজ আমি যদি আলোচনা কৰোঁ 2 নম্বৰ পৰ্যায়ত থকা মৌলবিলাক সাপোজ প্ৰথম হৈছে তোমাৰ লিথিয়াম ঠিক আছে প্ৰথম হৈছে লিথিয়াম হৈছে 2 নম্বৰ পৰ্যায়ত থকা প্ৰথম মৌল ইয়াৰ ইলেক্ট্ৰনীয় গঠন যদি আমি মনোযোগেৰে চাওঁ কি হ'ব বা নিউক্লিয়াছত কি থাকে ইয়াত লিথিয়ামৰ পাৰমাণৱিক সংখ্যা 3 তাৰ মানে কি বুজাই আছে যে লিথিয়ামৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা 3 নিউক্লিয়াছ ইয়াত কেইটা প্ৰটন আছে 3টা প্ৰটন আছে অলপ ডাঙৰকৈ আঁকিলে সুবিধা হ'ব ঠিক আছে নিউক্লিয়াছৰ সাপোজ এটো হৈছে নিউক্লিয়াছ কাৰ লিথিয়ামৰ ইয়াত 3টা প্ৰটন আছে আৰু 3টা নিউট্ৰন আছে এই নিউট্ৰনৰ কথালৈ নাহো আমি সো সাপোজ ইয়াত কেইটা 3টা প্ৰটন আছে আৰু কেইটা ইলেক্ট্ৰন আছে 3টা ইলেক্ট্ৰন আছে প্ৰথম কক্ষত 2টা তাৰ পিছৰ কক্ষত 1 এনেকৈ ইলেক্ট্ৰনবিলাক থাকে তেতিয়াহ'লে তাৰ সাইজটো কেনেকুৱা হ'ব সেই কথাটোৱে আমি আলোচনা কৰিম তোমালোকে খুব মনোযোগেৰে চাবা গতিকে তাৰ যিটো ব্যাসাৰ্ধ হ'ব সেইটো নিৰ্ভৰ কৰি আছে ইলেক্ট্ৰনবিলাক কিমান দূৰলৈ গৈ আছে কেইটা বহিঃকক্ষ আছে তাৰ ওপৰতো কথা আহে গতিকে ইয়াত কেইটা প্ৰটন আছে 3টা কেইটা ইলেক্ট্ৰন আছে বাহিৰত 3টা এই প্ৰটন আৰু ইলেক্ট্ৰনবিলাকৰ মাজত আকৰ্ষণ বল আছে ফলত ইলেক্ট্ৰনবিলাক চাৰিওফালে নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে লিথিয়ামৰ পিছত আমি একো গম নাপালোঁ ইয়াৰ আকাৰ কম নে বেছি সেই কথাটো আমি এতিয়ালৈকে কোনো আইডিয়া কৰিব নোৱাৰিলোঁ কাৰণ এটাহে মৌল লৈছোঁ লিথিয়াম গতিকে আৰু এটা মৌল লৈ তাৰ গঠন সম্পৰ্কে যেতিয়া ষ্টাডি কৰিম আলোচনা কৰিম তেতিয়া হয়তো তোমালোকৰ এটা আইডিয়া আহিব চাবা তাৰ পিছৰ মৌলটো বেৰিলিয়াম মই ইয়াতে ড্ৰ কৰি আছোঁ বেৰিলিয়ামৰ পাৰমাণৱিক সংখ্যা 4 তাৰ মানে কি ইয়াত মানে 4 মানে ইয়াত নিউক্লিয়াছত থকা
প্ৰটনৰ সংখ্যা কেইটা আছে 4টা প্ৰটন আছে নিউক্লিয়াছত ঠিক আছে আৰু বাহিৰৰ কক্ষত বহি কক্ষত কেইটা 4টা ইলেক্ট্ৰন আছে এনেকুৱা প্ৰথম কক্ষত দুটা আৰু তাৰ পিছৰ কক্ষত দুটা আমি জানো কাৰণ ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2 1 ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2 2 তাৰ মানে হৈছে কি প্ৰথম কক্ষত দুটা তাৰ পিছৰ কক্ষত দুটা এতিয়া চোৱা নিউক্লিয়াছত কেইটা প্ৰটন আছে খুব মনোযোগী নিউক্লিয়াছত কেইটা প্ৰটন আছে 4টা তাৰ বাহিৰৰ ফালে কেইটা ইলেক্ট্ৰন আছে 4টা ইলেক্ট্ৰন গতিকে এই 4টা প্ৰটন আৰু 4টা ইলেক্ট্ৰন প্ৰটনৰ আধান হৈছে তোমাৰ ধনাত্মক পজিটিভ আধান প্ৰটনৰ আধান হৈছে ধনাত্মক আৰু ইলেক্ট্ৰনৰ আধান হৈছে ঋণাত্মক ইলেক্ট্ৰনৰ আধান হৈছে ঋণাত্মক আধান আমি জানো মানে যিকোনো দুটা আধানযুক্ত বস্তুৰ মাজত এটা বল থাকে কথাটো ইলেক্ট্ৰিচিটি চেপ্টাৰত ডিটেইলছ আলোচনা কৰা হৈছে ফিজিক্সৰ মই হেতু ক্লাছত কৰিছো সেইখিনি কথা তোমালোকে চাই ল'ব পাৰা সেই ভিডিঅ'টোত গৈ কথাটো হৈছে কি যে যিকোনো দুটা আধানযুক্ত বস্তুৰ মাজত এটা বল থাকে আকৰ্ষণ হ'ব পাৰে বিকৰ্ষণ হ'ব পাৰে সেইটো ডিপেন্ড কৰে আধান দুটাৰ নেচাৰৰ ওপৰত প্ৰকৃতিৰ ওপৰত আধান দুটা কেনেকুৱা আধান তাৰ ওপৰত নিৰ্ভৰ কৰে এটা কণা হৈছে প্ৰটন আৰু এটা কণা হৈছে ইলেক্ট্ৰন প্ৰটনৰ আধান ধনাত্মক ইলেক্ট্ৰনৰ আধান ঋণাত্মক গতিকে আমি জানো যে দুটা বিপৰীত জাতীয় আধানৰ মাজত সদায় এটা আকৰ্ষণ বল থাকে ঠিক আছে আৰু এই বলটো নিৰ্ভৰ কৰে আধানৰ ওপৰত যদি আধান বেছি হয় তেতিয়াহ'লে বেছি বল প্ৰয়োগ হয় যদি আধান কম হয় তেতিয়াহ'লে কম বল প্ৰয়োগ হয় ঠিক আছে তেতিয়া চোৱা বেৰিলিয়ামৰ ক্ষেত্ৰত কেইটা প্ৰটন আছে 4টা প্ৰটন তাক আকৰ্ষণ তাৰ বাহিৰত থকা ইলেক্ট্ৰন কেইটা আছে 4টা ইলেক্ট্ৰন অৰ্থাৎ এই নিউক্লিয়াছত থকা প্ৰটন বিলাকে বাহিৰত থকা ইলেক্ট্ৰন বিলাকক আকৰ্ষণ কৰি বান্ধি ৰাখিব ঠিক তেতিয়াহ'লে চোৱা এই 4টা প্ৰটনে 4টা ইলেক্ট্ৰনক আকৰ্ষণ কৰি ধৰি ৰাখিব কাৰণ প্ৰটনৰ আধান ধনাত্মক ইলেক্ট্ৰনৰ আধান ঋণাত্মক গতিকে 4টা প্ৰটনে 4টা ইলেক্ট্ৰনক আকৰ্ষণ কৰাৰ সময়ত যিটো বল প্ৰয়োগ কৰিব আকৰ্ষণ বল প্ৰয়োগ কৰিব তাৰ যিটো বল আৰু এই ক্ষেত্ৰত চোৱা 3টা প্ৰটন আৰু বাহিৰত কেইটা আছে 3টা ইলেক্ট্ৰন আছে গতিকে ইয়াত আধানৰ পৰিমাণ কম কথাটো বুজি পাইছে কাৰণ প্ৰটন 3টা ইয়াত প্ৰটন 4টা গতিকে ইয়াত আধানৰ পৰিমাণ কম মানে প্ৰটন 3টা প্ৰটনে বাহিৰত 3টা ইলেক্ট্ৰনক আকৰ্ষণ বল ধৰি ৰাখিব গতিকে কোনটো ক্ষেত্ৰত বেছি বল প্ৰয়োগ হ'ব তোমালোকে এটা আইডিয়া কৰা কাৰণ ইয়াত আধান বেছি মই কৈছিলোঁ যে আধান যদি বেছি হয় তেতিয়াহ'লে বেছি বল প্ৰয়োগ হয় আৰু আধান যদি কম হয় তেতিয়াহ'লে কম বল প্ৰয়োগ হয় গতিকে 3টা প্ৰটন মানেই হৈছে আধানৰ বস্তু ইলেক্ট্ৰন মানেই হৈছে আধানৰ বস্তু তেতিয়াহ'লে চোৱা নিশ্চয় তোমালোকে আইডিয়া কৰিব পাৰিছা যে যিহেতু ইয়াত প্ৰটনৰ সংখ্যা বেছি বা আধানৰ সংখ্যা বেছি গতিকে ইয়াত বল বেছি প্ৰয়োগ হ'ব ইয়াত বল অলপ কম প্ৰয়োগ হ'ব ফলত কি হ'ব বেছি বল প্ৰয়োগ হ'ব মানে কি এই 4টা প্ৰটনে বাহিৰত থকা 4টা ইলেক্ট্ৰনক বেছিকৈ তলৰ ফালে টানি ৰাখি তাত নিউক্লিয়াছৰ ফালে বা কেন্দ্ৰৰ ফালে বেছিকৈ টানি ৰাখিব ফলত ইয়াৰ আকাৰ ইয়াৰ সাইজ যিটো এইটো অলপ সৰু হৈ আহিব বুজি পাইছা কাৰণ আকৰ্ষণ বল বেছি ইয়াত আকৰ্ষণ বল অলপ কম গতিকে ইমান তলৰ ফালে টানি আনিব নোৱাৰিব ফলত এইটোৰ তুলনাত এইটোৰ আকাৰ অলপ ডাঙৰ হ'ব ঠিক তেনেকৈ যদি আৰু ইফালে যাওঁ লিথিয়াম বেৰিলিয়াম তাৰপিছত যদি বৰণৰ কথা ভাবো তোমালোকে আৰু ক্লিয়াৰ হ'ব চাবা বৰণ এবাৰ যদি আহো বৰণৰ কথা চাবা সাপোজ বৰণৰ হৈছে তোমাৰ প্ৰটনৰ সংখ্যা বা পৰমাণু ক্ৰমাংক বা পাৰমাণৱিক সংখ্যা তোমাৰ হৈছে 5 ঠিক আছে যদি 5 হয় তেতিয়াহ'লে আমি জানো যে প্ৰটনৰ সংখ্যা 5টা প্ৰটন ক'ত থাকে নিউক্লিয়াছত থাকে আৰু বহি কক্ষত তাৰ চাৰিওফালে প্ৰথম কক্ষত 2টা আৰু তাৰ পিছত 3টা এনেকৈ 3টা ইলেক্ট্ৰন অৰ্থাৎ মুঠ 5টা ইলেক্ট্ৰন বাহিৰত থাকে তেতিয়াহ'লে ইয়াত এইবাৰ আহি গ'ল 5টা প্ৰটনে 5টা ইলেক্ট্ৰনক আকৰ্ষণ কৰি তাৰ চাৰিওফালে বান্ধি ৰাখিব ফলত ইয়াত আকৰ্ষণ বল আৰু বেছি হ'ব 4টাৰ তুলনাতকৈ গতিকে ইয়াৰ আকাৰ আৰু অলপ সৰু হৈ যাব ঠিক আছে ইয়াৰ আকাৰ বেৰিলিয়ামতকৈ আৰু সৰু হ'ব কাৰণ ইয়াৰ আধানৰ সংখ্যা বেছি অৰ্থাৎ আধানযুক্ত বস্তুৰ সংখ্যা বেছি গতিকে বেছি বল প্ৰয়োগ হ'ব গতিকে ক্ৰমান্বয়ে কাৰ্বনত চাবা কাৰ্বনত হৈছে পাৰমাণৱিক সংখ্যা 6 অৰ্থাৎ 6টা প্ৰটন থাকে আৰু বাহিৰত 6টা ইলেক্ট্ৰন থাকিব গতিকে এই ক্ষেত্ৰত আৰু বেছি বল প্ৰয়োগ হ'ব কাৰণ আধানৰ সংখ্যা বেছি হৈ গ'ল তাৰপিছত নাইট্ৰজেন পাৰমাণৱিক সংখ্যা 7 অৰ্থাৎ 7টা প্ৰটনে 7টা ইলেক্ট্ৰনক বান্ধি ৰাখিব গতিকে আৰু বল বেছি হ'ব আৰু সৰু আহিব গতিকে আল্টিমেটলি আমি ক'ব পাৰোঁ যে পৰ্যায় এটাত যিকোনো পৰ্যায়ত লেফ্ট সাইডৰ পৰা সোঁফালে মানে বাওঁফালৰ পৰা সোঁফালে আমি কথাটো এনেকৈ সামাৰাইজ কৰি লিখিব পাৰোঁ যে পৰ্যায় এটা
পৰ্যায় এটা বাওঁফালৰ পৰা সোঁফাললৈ বাওঁফালৰ পৰা সোঁফাললৈ মৌলৰ আকাৰ ক্ৰমে কি বাঢ়ে না কমে কি ক'লো মই মাত্ৰ যেহেতু লিথিয়াম কম আধানযুক্ত প্ৰটন থাকে ইলেক্ট্ৰন কম থাকে তাৰপিছত ইয়াত আৰু অলপ বেছি থাকে তাৰমানে বেছি বল প্ৰয়োগ মানে সৰু হয় গতিকে সোডিয়ামৰ ক্ষেত্ৰত ঠিক তেনেকৈ ইয়াত 11টা ইলেক্ট্ৰন 11টা প্ৰটনৰ 11টা ইলেক্ট্ৰন বান্ধি ৰাখিব ইয়াত 12টা প্ৰটনে 12টা ইলেক্ট্ৰন বান্ধি ৰাখিব আৰু বেছি বল প্ৰয়োগ হ'ব নহয় ক্ৰমান্বয়ে আকাৰ সৰু হৈ আহিব গতিকে আকাৰৰ ক্ৰমে সৰু হয় ঠিক আছে আকাৰ কমে তাৰমানে ক্ৰমে কমে আমি কমে দিব পাৰোঁ অধক্ৰমে আকাৰ কমে ক'ত পৰ্যায়ত কি কমে আকাৰ গতিকে পৰ্যবিত তালিকাত আধুনিক পৰ্যবিত তালিকাত পৰ্যায় এটাৰ লেফ্ট সাইডৰ পৰা ৰাইট সাইডলৈকে আকাৰ কি হয় কমে কথাটো মেনকে সামাৰাইজ কৰি লিখিব পাৰোঁ ঠিক আছে গতিকে যিকোনো পৰ্যায়তে এনেকুৱাই হয় 1 নম্বৰ পৰ্যায়ৰ কথা কোৱা 2 নম্বৰ পৰ্যায়ৰ কথা কোৱা 3 নম্বৰ পৰ্যায়ৰ কথা কোৱা আমি গম পালোঁ যে আধুনিক পৰ্যবিত তালিকাত পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মৌলবিলাকৰ আকাৰৰ সাইজ আকাৰৰ পৰিৱৰ্তন কেনেকুৱা হয় আকাৰ লাহে লাহে কমি যায় কিয় কমি যায় আমি কথাটো ক'লোঁ যে ইয়াত মানে আধানযুক্ত বস্তুৰ আধানযুক্ত কণাৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে আকৰ্ষণ বল বাঢ়ি যায় ফলত সাইজৰ পৰিমাণ আকাৰৰ পৰিমাণ কমি যায় ঠিক আছে আশা কৰোঁ তোমালোকে কথাটো বুজি পাইছা এতিয়া আমি নেক্সট কথা লৈ আহোঁ সেইটো হৈছে কি বৰ্গত কেনেদৰে পৰিৱৰ্তন হয় ঠিক আছে বাৰু গম পালোঁ যে আধানৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে আকৰ্ষণ বল বাঢ়ি যায় ফলত আকাৰৰ মান কমে এবাৰ আহিম আমি বৰ্গত কেনেদৰে পৰিৱৰ্তন এতিয়া যিকোনো এটা বৰ্গৰ কথা যদি আমি আলোচনা কৰোঁ সাপোজ মই 1 নম্বৰ বৰ্গৰ কথা আলোচনা কৰোঁ ঠিক আছে 1 নম্বৰ বৰ্গত থকা প্ৰথম মৌলটোৰ নাম হৈছে হাইড্ৰজেন হাইড্ৰজেনৰ ইলেক্ট্ৰনৰ বিন্যাস 1 তাৰমানে ইয়াত এটা ইলেক্ট্ৰন আছে ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস 1 হ'ব 1 নম্বৰ বৰ্গত 2 নম্বৰ মৌলটো হৈছে লিথিয়ামৰ হৈছে 3 মানে ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2 1 তাৰ মানে কি যে নিউক্লিয়াছত মানে প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন থাকে নিউক্লিয়াছৰ চাৰিওফালে প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন থাকে আৰু ইয়াৰ চাৰিওফালে প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন আৰু এটা বন্ধ কক্ষ থাকিব অৰ্থাৎ ইয়াত কক্ষৰ সংখ্যা কিমান দুটা ইয়াত কক্ষৰ সংখ্যা কিমান এটা 3 নম্বৰ লিথিয়ামৰ পিছত আহে প্ৰথম বৰ্গত সোডিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2 8 1 এটা কথা মন দিয়া হাইড্ৰজেনৰ যদি আমি গঠন যদি ইলেক্ট্ৰনৰ বিন্যাসৰ ওপৰত যদি আমি গঠন আঁকো এইটো হৈছে হাইড্ৰজেনৰ নিউক্লিয়াছ ইয়াৰ চাৰিওফালে এটা কক্ষ থাকে এটা ইলেক্ট্ৰন থাকে এইটো হৈছে লিথিয়ামৰ এইটো নিউক্লিয়াছ ইয়াৰ প্ৰথম কক্ষ দুটা তাৰপিছত কক্ষ এটা সোডিয়ামৰ যদি গঠন আঁকো এইটো সোডিয়ামৰ নিউক্লিয়াছৰ প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন তাৰ পিছৰ কক্ষত 8টা ইলেক্ট্ৰন তাৰ পিছৰ কক্ষত এটা ইলেক্ট্ৰন তাৰ মানে কি চোৱা ক্ৰমান্বয়ে ইয়াত কক্ষৰ সংখ্যা এটা ইয়াৰ কক্ষৰ সংখ্যা দুটা ইয়াৰ কক্ষৰ সংখ্যা তিনিটা তো ক্ৰমান্বয়ে তলৰ ফালে আহিলে বৰ্গ এটা ক্ৰমান্বয়ে তলৰ ফালে আহিলে কক্ষৰ সংখ্যা বাঢ়ি গৈ আছে কক্ষৰ সংখ্যা বাঢ়ি যোৱা মানে কি আকাৰ বাঢ়ি যাব কাৰণ এইটো প্ৰথম কক্ষত যিমানখিনি সাইজত থাকিব দ্বিতীয় কক্ষত ইলেক্ট্ৰনবিলাক বেছি দূৰলৈকে যাব কাৰণ কক্ষৰ সংখ্যা এটা বাঢ়ি গ'ল 3 নম্বৰ পৰ্যায়ত থকা প্ৰথম বৰ্গৰ প্ৰথম মৌলটো হৈছে সোডিয়ামৰ কক্ষৰ সংখ্যা 3 গতিকে কক্ষৰ সংখ্যা বাঢ়ি গৈ আছে তাৰ মানে কি আকাৰো বাঢ়ি যাব গতিকে আমি ক'ব পাৰোঁ যে বৰ্গত পৰ্যবিত তালিকাত আধুনিক পৰ্যবিত তালিকাত আমি ক'ব পাৰোঁ যে বৰ্গ এটা ওপৰৰ পৰা তললৈ ঠিক আছে ফ্ৰম টপ টু বটম কি হয় আকাৰ ক্ৰমে বাঢ়ে কিয় বাঢ়ে কাৰণ কক্ষৰ সংখ্যা এটা এটাকে বাঢ়ি যায় এটা বৰ্গৰ যিকোনো বৰ্গৰ এটা মৌলৰ পৰা আন এটা মৌললৈ আহোঁতে এটা কক্ষৰ সংখ্যা বাঢ়ি যায় ফলত আকাৰ বাঢ়ে গতিকে কথাখিনি আমি লিখিব পাৰোঁ যে আধুনিক পৰ্যবিত তালিকাত
তালিকা বৰ্গত ওপৰৰ পৰা তললৈ মৌলৰ আকাৰ ক্ৰমে কাৰণ কক্ষৰ সংখ্যা বাঢ়ে কথাটো লিখি দিব পাৰোঁ কাৰণ কক্ষৰ সংখ্যা বাঢ়ে প্ৰথমটো পৰ্যায়ত কেনেদৰে পৰিৱৰ্তন হয় আমি গম পালোঁ পৰ্যায়ক্ৰমে কমি যায় কিয় কাৰণ তাত আধানৰ সংখ্যা বাঢ়ি যায় ইয়াত কিয় বাঢ়ে কাৰণ কক্ষৰ সংখ্যা বাঢ়ি যায় কক্ষৰ সংখ্যা বাঢ়ি গ'লে ডেফিনেটলি সাইজ বাঢ়ি যাব সো এইটো আছিলে আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলবিলাকৰ আকাৰৰ পৰিৱৰ্তন ঠিক আছে এতিয়া আৰু এটা পইণ্টলৈ আহোঁ সেইটো হৈছে কি মৌলবিলাকৰ ধাতৱীয় ধৰ্ম কেনেদৰে পৰিৱৰ্তন হয় সেই সম্পৰ্কে আলোচনা এবাৰ আমি মৌলবিলাকৰ ধাতৱীয় ধৰ্মৰ কেনেদৰে পৰিৱৰ্তন হয় এতিয়া কথা হৈছে ধাতৱীয় ধৰ্ম মানে ধাতৱীয় গুণ আচলতে এতিয়ালৈকে যিকেইটা 114টা মৌল যিকেইটা আৱিষ্কাৰ হৈছে এই মৌলবিলাকক আমি ব্ৰডলি দুটা কেটাগৰীত ভাগ কৰিব পাৰোঁ এটা হৈছে তোমাৰ ধাতু আৰু এটা হৈছে অধাতু তেতিয়া সেইবিলাকৰ কিছুমান মানে কেৰেক্টাৰ আছে বৈশিষ্ট্য আছে সেইবিলাকক ধাতু বুলি কোৱা হয় কিছুমান মৌল অধাতু বুলি কোৱা হয় সেই কেৰেক্টাৰ বা বৈশিষ্ট্যবিলাকৰ চাই পেলাই মৌলবিলাকক দুটা ভাগত ভাগ কৰা হৈছে দ্যাট ইজ ধাতু আৰু এটা হৈছে অধাতু গতিকে এই আধুনিক পৰ্যায়বৃত্ত তালিকা মৌলবিলাকক ধাতু আৰু অধাতুৰ ওপৰত বিবেচনা কৰিও ইহঁতক শ্ৰেণী বিভাজন কৰা হৈছে দেখা যায় যে আধুনিক পৰ্যায়বৃত্ত তালিকাত বাওঁফালে থকা মৌলবিলাকক ধাতু আৰু সোঁফালে থকা মৌলবিলাক অধাতু কাৰণ আমি জানো যে প্ৰথম হাইড্ৰজেনক বাদ দি এক্সেপ্ট হাইড্ৰজেন লিথিয়াম সোডিয়াম পটেছিয়াম এইবিলাক ধাতৱীয় মৌল এলকালি মেটেলছ বুলি কোৱা হয় তাৰপিছত বেৰিলিয়াম মেগনেছিয়াম এইবিলাকো ধাতৱীয় মৌল অন্য হাতেদি নাইট্ৰজেন অক্সিজেন ফ্লুৰিন ফসফৰাছ সালফাৰ ক্লৰিন এইবিলাক এটা অধাতু মৌল তাৰ মানে আমি ক'ব পাৰোঁ বা হিলিয়াম নিয়ন এইবিলাক অধাতু তাৰমানে আমি ক'ব পাৰোঁ যে আধুনিক পৰ্যায়বৃত্ত তালিকাত ধাতুক লেফ্ট ছাইডত বাওঁফালে ৰখা হৈছে আৰু অধাতুক ৰাইট ছাইডত ৰখা হৈছে কিন্তু ইয়াৰ মাজতো কিছুমান মৌল ধাতু আৰু অধাতুৰ গুণ দুটা ধৰ্ম দেখুৱায় বুজি পাইছা গতিকে সেই মৌলবিলাকৰ এটা স্পেচিয়েল নামাকৰণ কৰা হৈছে অৰ্ধধাতু বুলি কোৱা হৈছে বা সেইবিলাকক আমি ধাতুকল্প বুলি কওঁ কি বুলি কয় ধাতুকল্প বা অৰ্ধধাতু অৰ্থাৎ যদি পৰীক্ষাত প্ৰশ্ন আহে যে ধাতুকল্পনো কি বস্তু ধাতুকল্প হৈছে যে যিবিলাক মৌল ধাতু আৰু অধাতু দুটা ধৰ্ম দেখুৱায় সেইবিলাকক কোৱা হয় ধাতুকল্প আৰু ধাতুকল্পবিলাকক পৰ্যায়বৃত্ত তালিকাৰ মধ্যৱৰ্তী স্থানত ৰখা হৈছে এটা বেকা চিহ্ন দি তোমালোকে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ যদি ডায়েগ্ৰামটো মই দি দিম বাৰু তাতে লিখি দেখা পাবা যে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ যিটো ধাতুকল্প সেইবিলাকক একা বেকা ৰেখাৰ দ্বাৰা বুজোৱা হৈছে সেইবিলাক হৈছে বৰণ চিলিকন এইবিলাক এইটো বৰণ চিলিকন এই বৰণ চিলিকন এনেকুৱা এক মৌল এইটো ধাতুৰৰ ধৰ্ম দেখুৱায় অধাতুৰো ধৰ্ম দেখুৱায় সেইবিলাকক কোৱা হয় ধাতুকল্প ঠিক আছে গতিকে মূল কথাটো হৈছে কি যে ধাতুবিলাকক লেফ্ট ছাইডত ৰখা হৈছে অধাতুবিলাকক ৰাইট ছাইডত ৰখা হৈছে তাৰ মানে এটা কথা আমি ক্লিয়াৰ যে যদি আমি পৰ্যায়ত চাব যাওঁ বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ক্ৰমে ধাতৱীয় গুণ ক্ৰমে কমি যায় কাৰণ লাষ্টত গৈ পেলাই অধাতু হৈ যায় তাৰমানে ধাতৱীয় নেচাৰটো ধাতৱীয় গুণটো কমি যায় কিয় কমে আৰু বৰ্গ এটাত কেনেদৰে পৰিৱৰ্তন হ'ব এই কথা এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই কিন্তু হয় আমি এটা আইডিয়া পালোঁ আমি এটা কি আইডিয়া পালোঁ যে হয় পৰ্যায়ত বাওঁফালৰ পৰা সোঁফালে গ'লে ক্ৰমে কমি যায় কাৰণ অধাতুবিলাকক ৰাইট ছাইডত ৰখা হৈছে আৰু ধাতুবিলাকক লেফ্ট ছাইডত ৰখা হৈছে গতিকে ইফালৰ পৰা ইফালে গ'লে ডেফিনেটলি অধাতুৰ ফালে গুচি যাব তাৰমানে ধাতৱীয় গুণটো কমি যাব বা অধাতুৰ গুণটো বাঢ়ি যাব আৰু মাজত যিহেতু ধাতুকল্প আছে গতিকে মাজেবিলাকত ধাতু নহয় অধাতু নহয় চিম্পল কথা গতিকে সেইবিলাকক কোৱা হয় ধাতুকল্প অৰ্থাৎ ধাতুকল্প কাক বোলে যিবিলাক মৌল ধাতু আৰু অধাতু দুয়োটাৰ ধৰ্ম দেখুৱাই তোমালোকে লিখি ল'ব পাৰা মই ইয়াত নিলিখোঁ ধাতু আৰু অধাতু দুয়োটাৰ ধৰ্ম দেখুৱায় তেনেকুৱা মৌলবিলাকক কোৱা হয় ধাতুকল্প এতিয়া আহোঁ ধাতৱীয় গুণ কাৰ ওপৰত নিৰ্ভৰ কৰে মৌল এটাৰ ধাতৱীয় গুণ কিহৰ ওপৰত নিৰ্ভৰ কৰে সেই কথাটো মেইন ইম্পৰ্টেণ্ট সেইটো আমি আলোচনা কৰিম মৌল এটাৰ ধাতৱীয় গুণ নিৰ্ভৰ কৰে আমি ইয়াৰ আগৰ চেপ্টাৰবিলাকত পাইছিলোঁ যে ধাতুৱে সদায় ইলেক্ট্ৰন ত্যাগ কৰে আৰু অধাতুৱে সদায় ইলেক্ট্ৰন গ্ৰহণ কৰে তাৰমানে ধাতুবিলাকৰ এটা সাধাৰণ টেণ্ডেঞ্চি সাধাৰণ প্ৰৱণতাই হৈছে ইলেক্ট্ৰন ত্যাগ কৰা ইলেক্ট্ৰন যদি ত্যাগ কৰিব পাৰে তাৰমানে সেইটো ধাতু
ফৰ এক্সাম্পল সোডিয়াম সোডিয়াম এটা ধাতু ঠিক আছে ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2 1 গতিকে সোডিয়ামৰ সদায় প্ৰৱণতা হৈছে তাৰ বহিকক্ষত 8টা ইলেক্ট্ৰন কৰিব বিচাৰে কেনেকৈ কৰে ই চান্স পালে সুবিধা পালে এটা ইলেক্ট্ৰন বেলেগক দি দিব পাৰে অৰ্থাৎ ইলেক্ট্ৰন ত্যাগ কৰে এই যে ইলেক্ট্ৰন ত্যাগ কৰাৰ যিটো প্ৰৱণতা যিবিলাক মৌলৰ ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা আছে সেইবিলাকেই হৈছে ধাতু ক্লিয়াৰ কথাটো আৰু যিবিলাক মৌলৰ ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা আছে সেইবিলাক হৈছে অধাতু এইটো হৈছে ৰসায়নৰ ভিত্তিত ৰসায়ন মানে কেমিষ্ট্ৰিৰ ভিত্তিত আমি সেইটো ক'ব পাৰোঁ যে ইলেক্ট্ৰনবিলাকৰ মানে মৌলবিলাকে ইলেক্ট্ৰন ত্যাগ কৰাৰ যিটো প্ৰৱণতা যদি থাকে তেতিয়াহ'লে সেইটো ধাতু আৰু যদি ইলেক্ট্ৰন গ্ৰহণ কৰে তেতিয়াহ'লে সেইটো অধাতু সোডিয়ামৰ ক্ষেত্ৰত এটা ইলেক্ট্ৰন ত্যাগ কৰে তাৰ ত্যাগ কৰাৰ প্ৰৱণতা আছে গতিকে এইটো কথাৰ ওপৰত ভিত্তি কৰি আমি ধাতুবিলাকৰ ধাতুবীয় গুণ কাৰ ওপৰত নিৰ্ভৰ কৰি এটা আমি ক'ব পাৰোঁ যে যিবিলাক মৌলৈ ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা বেছি সেইবিলাক বেছি ধাতুবীয় মৌল কথাটো ইম্পৰ্টেণ্ট ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা বেছি ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা ইলেক্ট্ৰন যিবিলাক মৌলৰ ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা বেছি ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা বেছি যদি যিবিলাক মৌলৰ সেইবিলাক মৌলৰ ধাতুবীয় গুণ বেছি আৰু ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা যাৰ অলপ কম সেইবিলাক মৌলৰ ধাতুবীয় গুণ কম ঠিক আছে অন্য হাতেদি আমি সেই কথাটো ক'ব পাৰোঁ যে যিবিলাক মৌল ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা নহয় ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা বেছি সেইবিলাক বেছি অধাতুবীয় কাৰণ এইটো ধাতুৰ ক্ষেত্ৰত ঠিক আছে আৰু এইটো অধাতুৰ ক্ষেত্ৰত ইলেক্ট্ৰন গ্ৰহণ কৰাৰ প্ৰৱণতা যাৰ বেছিকৈ ইলেক্ট্ৰন গ্ৰহণ কৰিব পৰা এবিলিটি আছে সেইবিলাক বেছি অধাতুবীয় আৰু যাৰ বেছি ইলেক্ট্ৰন গ্ৰহণ কৰাৰ এবিলিটি নাই অলপ কমকৈ ইলেক্ট্ৰন গ্ৰহণ কৰে সেইবিলাক হৈছে কম অধাতুৰ গতিকে ধাতুৰ ক্ষেত্ৰত প্ৰথমে আলোচনা কৰোঁ তেতিয়াহ'লে চোৱা ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতাটো ইলেক্ট্ৰন যে ত্যাগ কৰিব সেইটো আকৌ কি বস্তুৰ ওপৰত নিৰ্ভৰ কৰে সেইটোৰ ওপৰত হয়তো আমি গম পালে আমি ধাতুবীয় গুণ কেনেদৰে পৰিৱৰ্তন হয় গম পাওঁ ফৰ এক্সাম্পল হিচাপে আমি যদি আলোচনা কৰোঁ 3 নম্বৰ পৰ্যায়ৰ মৌল চাপ'জ 2 নম্বৰ মই ইয়াৰ আগত ব্যাখ্যা কৰিছোঁ 3 নম্বৰ পৰ্যায়ৰ মৌল এটা চাপ'জ সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 281 তাৰ পিছৰ মৌলটো হৈছে মেগনেছিয়াম ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 28 তাৰ পিছৰ মৌলটো হৈছে এলুমিনিয়াম ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 28 ঠিক আছে এতিয়ালৈকে চোৱা এইকেইটা মৌল সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকনৰ কথা আমি লাহে লাহে কৈ আছোঁ চোৱা এইকেইটা ক্ষেত্ৰত মই কৈছিলোঁ যে সোডিয়ামৰ ক্ষেত্ৰত সোডিয়ামৰ নিউক্লিয়াছ তাৰ প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন তাৰপিছত 8টা ইলেক্ট্ৰন তাৰপিছত এটা ইলেক্ট্ৰন এইটো 2টা এইটো 8টা এইটো এটা ইলেক্ট্ৰন এইটো নিউক্লিয়াছ সোডিয়ামৰ নিউক্লিয়াছ তেতিয়া চোৱা এই ইলেক্ট্ৰন ৰিলিজ কৰাৰ যিটো প্ৰৱণতা ইয়াৰ যিমান হ'ব ইলেক্ট্ৰন ত্যাগ কৰাৰ যিটো প্ৰৱণতা ইয়াৰ যিমান হ'ব আমি এতিয়ালৈকে গম নাপালোঁ কাৰণ কম্পেয়াৰ কৰা নাই আৰু এটা ধাতুৰ লগত আৰু এটা বস্তুৰ লগত মৌলৰ লগত কম্পেয়াৰ কৰোঁ এইটো সোডিয়ামৰ ক্ষেত্ৰত হৈছে তোমাৰ এনেকুৱা এইটো নিউক্লিয়াছ আৰু মেগনেছিয়ামৰ কথা আলোচনা কৰিলে আমাৰ বেছিকৈ ক্লিয়াৰ হ'ব এটা কৰিলে আমি গম নাপালোঁ সোডিয়ামৰ ক্ষেত্ৰত ত্যাগ কৰাৰ প্ৰৱণতা বেছি নে কম আমি গম পিছৰ পৰ্যায়ত দেখোঁ সেইটো হৈছে কি মেগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 282 তাৰমানে নিউক্লিয়াছ প্ৰথম কক্ষত 2টা তাৰপিছত 8টা তাৰপিছত 2টা ইয়াৰ 2টা ইলেক্ট্ৰন ইয়াত 8টা ইলেক্ট্ৰন ইয়াত 2টা ইলেক্ট্ৰন দিছে মেগনেছিয়াম তেতিয়া চোৱা ইয়াত হৈ আছে তোমাৰ মেগনেছিয়াম সোডিয়াম পিছত মেগনেছিয়াম এই মেগনেছিয়ামত 12 প্ৰটন আছে আৰু 12টা কি আছে তোমাৰ এই ক্ষেত্ৰত মেগনেছিয়ামে ইলেক্ট্ৰনবিলাক আৰু সোডিয়ামে ইলেক্ট্ৰনবিলাক চোৱা সোডিয়ামৰ ক্ষেত্ৰত কি হৈ আছে চাবা যে সোডিয়ামৰ 11টা প্ৰটনে 11টা প্ৰটন আৰু 11টা ইলেক্ট্ৰনক বান্ধি ৰাখি আছে ঠিক আছে আৰু মেগনেছিয়ামৰ ক্ষেত্ৰত কি হৈছে 12টা প্ৰটন 12টা ইলেক্ট্ৰনক বান্ধি ৰাখি আছে কোনটো ক্ষেত্ৰত বেছি বল প্ৰয়োগ হৈছে আমি ইয়াৰ আগত ব্যাখ্যা কৰিছিলোঁ
নিশ্চয় মেগনেছিয়ামৰ ক্ষেত্ৰত বেছি বল প্ৰয়োগ কৰি ইলেক্ট্ৰনবিলাকক তাৰ নিউক্লিয়াছৰ চাৰিওফালে বান্ধি ৰাখিছে যাতে যাব নোৱাৰে ক্লিয়াৰ কাৰণ ইয়াত 12টা প্ৰটন আছে 12টা ইলেক্ট্ৰন আছে তাৰমানে ইয়াত আকৰ্ষণ বল বেছি যদি আকৰ্ষণ বল বেছি তেতিয়াহ'লে ইয়াৰ পৰা এটা ইলেক্ট্ৰন গুচি যাবলৈ বেছি বলৰ প্ৰয়োজন হ'ব কাৰণ আকৰ্ষণ বল বেছি গতিকে বেছি বলৰ প্ৰয়োজন হ'ব ইলেক্ট্ৰন এটা এনেই ঘূৰি যাব নোৱাৰে গতিকে ইয়াৰ ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা তেতিয়াহ'লে অলপ কম কাৰণ ইলেক্ট্ৰনবিলাক যাব নোৱাৰে বান্ধি ৰাখে ধৰি ৰাখিব খোজে কিন্তু ছ'ডিয়ামৰ ক্ষেত্ৰত চোৱা 11টা ইলেক্ট্ৰন তাৰ তুলনাত ইয়াত বল অলপ কম গম পাইছা কাৰণ 11টা ইলেক্ট্ৰন যদি বল কম হয় ইয়াৰ বহিঃকক্ষত যি থকা ইলেক্ট্ৰনটো অলপ ইয়াতকৈ আগতে গুচি যাব পাৰে কাৰণ ইয়াত আকৰ্ষণ বলটো কম ইয়াত আকৰ্ষণ বলটো বেছি গতিকে ই আগতে গুচি যাব অৰ্থাৎ ছ'ডিয়ামৰ ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা বেছি মানে ই সোনকালে ইলেক্ট্ৰন ৰিলিজ কৰিব পাৰে ত্যাগ কৰিব পাৰে বাট মেগনেছিয়ামে ইমান সোনকালে নোৱাৰে তাতকৈ অলপ বেছি বল দিব লাগিব গতিকে ইয়াৰ প্ৰৱণতা কম ইয়াৰ প্ৰৱণতা বেছি গতিকে ছ'ডিয়াম আৰু মেগনেছিয়ামৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে ছ'ডিয়ামৰ ধাতৱীয় গুণ অলপ বেছি কাৰণ ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা বেছি ইয়াৰ ধাতৱীয় গুণ অলপ কম ঠিক আছে তেতিয়া আমি কি পালোঁ ছ'ডিয়ামৰ ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা বেছি মেগনেছিয়ামৰ তাতকৈ অলপ কম তাৰমানে ধাতৱীয় গুণ ছ'ডিয়ামৰ বেছি মেগনেছিয়ামৰ কম ঠিক তেনেকৈ এলুমিনিয়ামত যদি চাওঁ 13টা প্ৰটনে 13টা ইলেক্ট্ৰনক বান্ধি ৰাখে তাৰমানে আকৰ্ষণ বল আৰু বেছি বুজি পাইছা এলুমিনিয়াম নিউক্লিয়াছত 13টা প্ৰটন আছে প্ৰথম কক্ষ 2টা 8টা তাৰপিছত তাৰমানে আমি ক'ব পাৰোঁ যে 13টা প্ৰটন আকৰ্ষণ কৰি আছে 13 ইলেক্ট্ৰনক গতিকে আকৰ্ষণ বল বেছি গতিকে ইয়াৰ পৰা এটা ইলেক্ট্ৰন গুচি যাবলৈ হ'লে আৰু বেছি বলৰ প্ৰয়োজন হ'ব অৰ্থাৎ ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা আৰু কম কাৰ তুলনাত মেগনেছিয়ামৰ তুলনাতো কম অৰ্থাৎ ধাতৱীয় গুণ আৰু কম ক্ৰমান্বয়ে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ধাতৱীয় গুণ কি হয় কমে কিয় কমে কাৰণ ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা ক্ৰমে কমি যায় ক্লিয়াৰ হৈছে কথাটো গতিকে আধুনিক পৰ্যবেক্ষিত তালিকাত যিকোনো মৌলৰ পৰ্যায় এটা বাওঁফালৰ পৰা সোঁফাললৈ ফ্ৰম লেফ্ট টু ৰাইট কথাটো তোমালোকে লিখিলোঁ যে বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমে ধাতৱীয় গুণ কমে কাৰণ ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা কমে এবাৰ আহোঁ বৰ্গত যিকোনো এটা বৰ্গৰ কথা আলোচনা কৰোঁ চাপ'জ 1 নম্বৰ বৰ্গৰ কথা আলোচনা কৰোঁ চাবা 1 নম্বৰ বৰ্গত হাইড্ৰজেনৰ হৈছে 1 তাৰপিছত আছে লিথিয়ামৰ হৈছে 2 1 ছ'ডিয়ামৰ হৈছে 2 8 2 তাৰ মানে কি যে হাইড্ৰজেনৰ নিউক্লিয়াছত থকা এটা প্ৰটনে এটা ইলেক্ট্ৰনক বান্ধি ৰাখি আছে ঠিক আছে চৰি এইটো হাইড্ৰজেনৰ কথাটো আমি আলোচনা নকৰোঁ কাৰণ হাইড্ৰজেন এটা অধাতু সেইটো কথালৈ আমি আলোচনা লিথিয়ামৰ ক্ষেত্ৰত কি হৈছে চোৱা 3টা প্ৰটন ইয়াৰ বাহ্যিক কক্ষত মুঠ 3টা ইলেক্ট্ৰনক বান্ধি ৰাখি আছে গতিকে 3টা প্ৰটন আকৰ্ষণ কৰি আছে 3টা ইলেক্ট্ৰন কেনেকৈ আছে প্ৰথম কক্ষ 2টা তাৰপিছৰ কক্ষত এটা ছ'ডিয়ামৰ ক্ষেত্ৰত কেনেকুৱা হৈছে 2 8 তাৰমানে নিউক্লিয়াছ প্ৰথম কক্ষত 2টা তাৰপিছৰ কক্ষত 8টা তাৰপিছৰ কক্ষত এটা এতিয়া ছ'ডিয়ামৰ পিছত আছে পটেছিয়ামৰ কথাটো একেবাৰে আলোচনা কৰি লওঁ পটেছিয়ামৰ হৈছে 19 মানে প্ৰথম নিউক্লিয়াছ প্ৰথম কক্ষত 2টা তাৰপিছত 8টা তাৰপিছত 8টা তাৰপিছত 1 অৰ্থাৎ কক্ষ এইটো 2 8 8 1 এনেকুৱা তেতিয়া চোৱা লিথিয়ামৰ ক্ষেত্ৰত ইয়াৰ কক্ষৰ সংখ্যা 2 গতিকে ইয়াৰ পৰা এটা ইলেক্ট্ৰন মানে ত্যাগ কৰাৰ যিটো প্ৰৱণতা আমি গম নাপাওঁ ছ'ডিয়ামৰ ক্ষেত্ৰত ছ'ডিয়ামৰ ইলেক্ট্ৰনটো নিউক্লিয়াছৰ পৰা যিমান দূৰত থাকে লিথিয়ামৰ ইলেক্ট্ৰনটো নিউক্লিয়াছৰ বেছি ওচৰত থাকে ঠিক আছে কাৰণ এটা আকাৰ সৰু হ'লে ইলেক্ট্ৰনটো নিউক্লিয়াছৰ বেছি ওচৰত থাকিব নিউক্লিয়াছৰ বেছি ওচৰত থাকিলে এই বহিঃকক্ষত থাকে ইলেক্ট্ৰন এটা ৰিলিজ কৰা বা ত্যাগ কৰাৰ প্ৰৱণতা অলপ কম হ'ব কাৰণ নিউক্লিয়াছৰ ওচৰত আছে
বেছি বল প্ৰয়োগ কৰিহে ইলেক্ট্ৰনটো মানে তাৰ পৰা ওলাই আনিব পাৰি সোডিয়ামৰ ইলেক্ট্ৰনটো বহিঃকক্ষত থকা ইলেক্ট্ৰনটো নিউক্লিয়াছত অলপ দূৰত থাকে লিথিয়ামৰ তুলনাত গতিকে এই ক্ষেত্ৰত সোডিয়ামে অলপ লিথিয়ামতকৈ অলপ বেছি সোনকালে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰিব অৰ্থাৎ ইয়াৰ প্ৰৱণতা লিথিয়ামতকৈ বেছি সোডিয়ামৰ পিছত পটাছিয়ামৰ বহিঃকক্ষত থকা ইলেক্ট্ৰন মানে ইলেক্ট্ৰন যেতিয়া ত্যাগ কৰিব ক'ৰ পৰা ত্যাগ কৰিব বহিঃকক্ষৰ পৰা ত্যাগ কৰিব লাষ্টৰ পৰা ত্যাগ কৰিব গতিকে সেই বহিঃকক্ষত থকা ইলেক্ট্ৰনটো নিউক্লিয়াছৰ পৰা বহুত দূৰত আছে যে বহুত দূৰত্বত যেহেতু আছে সেই তাৰ পৰা এটা ইলেক্ট্ৰন গুচি যোৱাত বেছি মানে টাইম লাগিব মানে বেছি টাইম নালাগিব সেইকাৰণে ইলেক্ট্ৰনৰ ত্যাগ কৰাৰ প্ৰৱণতা ইয়াৰ আৰু বেছি অৰ্থাৎ এই চাৰিটা মৌলৰ কথা বিবেচনা কৰিলে দেখা যায় যে পটাছিয়ামৰ বহিঃকক্ষত থকা ইলেক্ট্ৰন ত্যাগ কৰাৰ কাৰণে যিটো বল খুব কম মানে খুব সোনকালে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে সোডিয়ামে তাতকৈ অলপ কম লিথিয়ামে তাতকৈ আৰু কম তাৰমানে লাহে লাহে তলৰ ফালে আহিলে দেখা যায় যে ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা বেছি হৈ যায় আৰু সেইকাৰণে বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে মৌলবিলাকৰ ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা বেছি হয় ফলত ধাতৱীয় গুণ ক্ৰমে বাঢ়ে ঠিক আছে গতিকে আমি ক'ব পাৰোঁ যে বৰ্গত ওপৰৰ পৰা তললৈ ধাতৱীয় গুণ ক্ৰমে বাঢ়ে কিয় বাঢ়ে কাৰণ বহিঃকক্ষৰ ইলেক্ট্ৰনবিলাক নিউক্লিয়াছৰ পৰা বেছি দূৰত হয় ফলত ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা লাহে লাহে বাঢ়ি যায় ইলেক্ট্ৰন সোনকালে ত্যাগ কৰিব পাৰে গতিকে ধাতৱীয় গুণ ক্ৰমে বাঢ়ি যায় এইটো আচলতে ধাতৱীয় গুণ কেনেদৰে পৰিৱৰ্তন হয় গতিকে ধাতৱীয় গুণ পৰিৱৰ্তন হোৱাৰ লগে লগে অধাতৱীয় গুণ তাৰ বিপৰীত ধৰণে হয় যেহেতু ধাতৱীয় গুণ ক্ৰমে তলৰ পৰা ওপৰৰ পৰা তললৈ ক্ৰমে কমি যায় ক্ৰমে বাঢ়ি যায় ধাতৱীয় গুণ গতিকে অধাতুৰ গুণ ক্ৰমে কমি যায় ঠিক তেনেকৈ পৰ্যায়কাত বাওঁফালৰ পৰা সফললৈ ধাতৱীয় গুণ ক্ৰমে কমে অৰ্থাৎ অধাতৱীয় গুণ ক্ৰমে বাঢ়ে তাৰ ওলোটা ঠিক আছে গতিকে আশা কৰোঁ তোমালোকৰ খুব কনচেপ্টৰ সহায়ত কথাখিনি বুজাব পাৰিছোঁ আৰু মই ভিডিঅ'টো ইমান দীঘল কৰিব খোজা নাই আৰু মই আশা কৰোঁ যে তোমালোকে মোৰ ক্লাছটো খুব ভাল পাইছা আৰু যদি খুব ভাল পাইছা তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু যিবিলাক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ইয়াৰ পিছত এইটো চেপ্টাৰৰ এটা কুৱেশ্যন ডিছকাশ্যন আমি